Okay. So আজি টপিকটো আমাৰ আছিলে ডাবল পইণ্টাৰ আৰু এৰে টু পইণ্টাৰ্ছ। ৰ'বা মই স্ক্ৰীনখন শ্বেয়াৰ কৰি ল'ব দিয়া। স্ক্ৰীনখন দেখিছা ন, ব্লেংক স্ক্ৰীনখন? চবেই দেখিছা মোৰ ব্লেংক স্ক্ৰীনখন? हाँ অ'কে सर দেখিছো অ'কে ঠিক আছে। আমি ছিংগল পইণ্টাৰৰ বিষয়ে আগৰ ক্লাছটোত পঢ়িছিলোঁ। চবৰে সেই কনচেপ্টটো ক্লিয়াৰ হৈছিলেনে আগৰ ক্লাছটোত? আই থিংক চবৰে ক্লিয়াৰ হ'ব লাগে ছিংগল পইণ্টাৰৰ বিষয়ে। চবৰে ডাউটটো ক্লিয়াৰ হৈছিল, কনচেপ্টটো ক্লিয়াৰ হৈছিলেনে? हाँ सर অ'কে, বাকীখিনিয়ে কোৱা। অঞ্চুপ্ৰিয়া, অলিভিয়া, ৰাগিনী, ত্ৰিদিশা, কুকিল। हाँ सर অ'কে हाँ सर অ'কে অ'কে ঠিক আছে। কুকিল ক্লিয়াৰ হৈছিলে ন লাষ্ট ক্লাছ? ছাৰ হৈছিলে। অ'কে, তো তাৰে অলপ মডিফাইড ভাৰ্জন এটা যোনটোক কয় ডাবল পইণ্টাৰ। কনচেপ্টটো অলম'ষ্ট একেই, খালি মানে ডাবল পইণ্টাৰৰ ৱৰ্কিংটো অলপ ডিফাৰেণ্ট। ডাবল পইণ্টাৰে একে এড্ৰেছে ষ্ট'ৰ কৰে, খালি কামটো কেনেকৈ হয় মই সেইটো তোমালোকক এতিয়া বুজাম। চ' ডাবল পইণ্টাৰ। চ' ডাবল পইণ্টাৰত একচুৱেলি কি হয়, আমি যেনেকৈ আগৰ ক্লাছটোত, ৰ'বা এক মিনিট, ষ্টুডেণ্ট আহি আছে। আগৰ ক্লাছটোত আমি কৈছিলোঁ এটা ছাপ'জ ইণ্ট টাইপৰ ভেৰিয়েবল এটা বনাইছিলোঁ, তাত এটা আমি ভেল্যু এটা এছাইন কৰিছিলোঁ। আকৌ এই পাৰ্টিকুলাৰ ভেল্যুটোৰ কাৰণে আমি পইণ্টাৰ এটা বনাইছিলোঁ, য'ৰ ওপৰত আমি ষ্টাৰ লিখি দিছিলোঁ আৰু পইণ্টাৰটো আমি এনেকৈ ডিক্লেয়াৰ কৰি দিছিলোঁ। তাৰপিছত আমি কি কৰিছিলোঁ, এই পইণ্টাৰত এড্ৰেছ অফ ভেল বুলি কয়, আমি ভেল্যু নামৰ যোনটো ভেৰিয়েবলৰ এড্ৰেছটো আছিলে, তাৰ এড্ৰেছটো আমি পইণ্টাৰ ভেৰিয়েবলত এছাইন কৰি দিছিলোঁ। মানে আমাৰ মেমৰিত কেনেকৈ কামটো হৈছে, PTR ভেল্যুটোৱে, ভেৰিয়েবলটোৱে যোনটো ভেল্যু নামৰ ভেৰিয়েবলটোৰ ভিতৰত 36 সোমাই আছে, তাৰ যোনটো এড্ৰেছ ছাপ'জ 3600 হয়, সি সেই এড্ৰেছটোক নিজৰ ভিতৰত ষ্ট'ৰ কৰি থৈ দিব। আৰু PTR পইণ্টাৰৰ মেমৰি স্পেচটোৰ নিজৰ এড্ৰেছৰ থাকিব ছাপ'জ 3499। ইয়ালৈকে চবৰে ক্লিয়াৰ আছিলে? ছাৰ हाँ सर এতিয়া তেনেহ'লে মোক কোৱা, চি আউটত যদি মই পইণ্টাৰ থ্ৰু দি এই ভেল্যুটো প্ৰিণ্ট কৰিব বিচাৰোঁ, এই ভেল্যুটো এইটো থ্ৰু দি নহয় দেই, এই ভেল নামটোৰ থ্ৰু দি এক্সেছ কৰিব নাই বিচৰা মই প্ৰিণ্ট, মই এই পইণ্টাৰটো থ্ৰু দি এক্সেছ কৰিব বিচাৰিছোঁ যোনটোৱে ইয়াৰ এড্ৰেছটো ষ্ট'ৰ কৰি থৈ দিছে, তেতিয়া মই এই চি আউটত কি বুলি লিখিম? কি বুলি লিখিম? सर PTR इक्वल टू এনেকে ভ্যালু লিখিম নেকি? নহয়,
PTR ৰ ওপৰত ষ্টাৰটো লিখি দিম আকৌ যেতিয়াও মই পইণ্টাৰ থ্ৰু দি এই ভেলিউটোক আমি এক্সেছ কৰিব বিচাৰিম যোনটোৱে এই পইণ্টাৰটোৱে ইয়াৰ এড্ৰেছটো ষ্ট'ৰ কৰি থৈ দিছে এইটোক এক্সেছ কৰিব বিচাৰিলে আমি ষ্টাৰ PTR বুলি লিখিব লাগিব এতিয়া মনত পৰিলে নে চবৰে sir. মানে যদি আমি ইয়াত অকল চি আউট PTR বুলি অকল লিখোঁ তেতিয়া কি আমাৰ প্ৰিণ্ট হ'ব এই এড্ৰেছটো প্ৰিণ্ট হ'ব নাই বাৰু কুকিল বুজি পাইছা sir. অ'কে ৰাজদীপ ৰাজবীৰ Sir. Sir. অ'কে এতিয়া যদি মই এই PTRটোৰ ওপৰতে অকল ষ্টাৰ এটা যদি লগাই দিওঁ তেতিয়া সি কি কৰিব সি এই পইণ্টাৰটোৱে যাৰ এড্ৰেছটো ষ্ট'ৰ কৰি থৈছে সেই ভেলিউটোক প্ৰিণ্ট কৰি দেখাই দিব যোনটো ইয়াত প্ৰিণ্ট কৰি দেখাব 36 এইটো বস্তু মই আগৰ ক্লাছটোতো বুজাইছিলোঁ তোমালোকক এটা প্ৰগ্ৰাম এটা লিখি দেখাইছিলোঁ মনত আছেনে বাৰু য'ত PTR ৰ ভেলিউ ভেলৰ ভেলিউ ষ্টাৰ PTR ৰ ভেলিউ কি প্ৰিণ্ট হ'ব মই গোটেইটো দেখাইছিলোঁ চবৰে মনত আছেনে বাৰু এই ভিডিঅ'টো মোৰ আপলোডো কৰা আছে চবেই মনত আছেনে বাৰু Sir. অ'কে চ' এইটো পাহৰি নাযাবা কি পইণ্টাৰটো কেনেকৈ কাম কৰে এতিয়া মই আকৌ এবাৰ দেখাই দিলোঁ এতিয়া একদম ভালকৈ পইণ্টাৰটো কনচেপ্টটো ভালকৈ থ'বা ছিংগল পইণ্টাৰৰ এইটোৱে কনচেপ্ট হৈ গ'ল ডাবল পইণ্টাৰৰ কনচেপ্টটো কি হয় মই সেইটো বুজাম এতিয়া ডাবল পইণ্টাৰ নামৰ পৰাই তোমালোকে বুজি পাবা কি ইয়াত মই এই PTR ভেৰিয়েবলটোৰ ওপৰত এটা ছিংগল ষ্টাৰ লগাই দিলে সেইটো আমাৰ ছিংগল পইণ্টাৰ হৈ গ'ল যদি এই PTRটোৰ ওপৰত মই ডাবল ষ্টাৰ লগাই দিওঁ তেতিয়া সেইটো ডাবল পইণ্টাৰ হৈ যাব ডাবল পইণ্টাৰৰ একচুৱেলি ডেফিনেশ্যন কি হয় পইণ্টাৰ containing address of another pointer statementটো বা কথাটো কি ক'লো মই বুজি পালা সবে কিবা এটা আইডিয়া আহিছে না বাৰু ষ্টেটমেণ্টটো বা ৰাজদীপ কিবা আইডিয়া আহিছেনে ৰাজবীৰ আহিছেনে বাৰু ৰাজবীৰ এটা পইণ্টাৰ স্যাৰ আন এটা পইণ্টাৰ এড্ৰেছ ষ্ট'ৰ কৰিব য়েছ সেইটোৱে বঢ়িয়া গুড ৰাজবীৰ
কি হৈছে মানে কথাটো এইটো সাপোজ মই পিটিআৰ ইয়াত আকৌ লিখিছো দেই এইকেইটা ষ্টেটমেণ্টটো ইন ভেল 36 আকৌ ভেৰিয়েবলটো বনালো ইণ্ট ষ্টাৰ ptr1 বুলি এটা পইণ্টাৰ বনালো ইণ্ট ডাবল ষ্টাৰ ptr2 বুলি এটা ভেৰিয়েবল বনালো এতিয়া মই কি কৰিম জানা ফাৰ্ষ্ট মই কি কৰিম কি এই ptr1 যোনটো পইণ্টাৰটো আছে এই ভেলিউ ইকুৱেল টু 36 যোনটো এড্ৰেছটো হ'ব ইয়াৰ ভিতৰত ষ্ট'ৰ কৰিম মানে ভেল নামৰ যোনটো 36 ষ্ট'ৰ কৰা ভেৰিয়েবলটো বনিলে তাৰ এড্ৰেছটো মই ধৰি ল'লোঁ ছাপ'জ 3000 যেতিয়া মই ptr1 ইকুৱেল টু এড্ৰেছ অফ ভেল লিখি দিলোঁ তেতিয়া কি হ'ব জানা ptr1 এই 3000টো নিজৰ ভিতৰত ষ্ট'ৰ কৰিবলৈ হ'ব মানে ইয়াক পইণ্ট কৰিব লাগি যাব এই মেমৰি স্পেচটো আৰু ইয়াৰ নিজৰ এড্ৰেছ এটাও থাকিব ছাপ'জ 4000 ইয়ালৈকে সবৰে ক্লিয়াৰ আছেনে বাৰু sir. sir. আকৌ এবাৰ সুধিছোঁ মই আগৰ কুৱেশ্যনটোকে এতিয়া যদি মই 36টোক পইণ্টাৰ থ্ৰু দি প্ৰিণ্ট কৰিব বিচাৰিছোঁ এই ptr1 থ্ৰু দি তেতিয়া মই ইয়াত কি লিখিম Double star or double stick. ডাবল ষ্টাৰ নহ'ব ইয়াত বিকজ মোৰ এটা এই ptr1টোৱে চিধা ডাইৰেক্টলি এই মেমৰি স্পেচটো পইণ্ট কৰি আছে ন ডাইৰেক্টলি পইণ্ট কৰি আছে দেখিছা নাই ইয়াৰ এড্ৰেছটো লৈয়ে থৈছে 3000টো ই ষ্ট'ৰ কৰিয়ে থৈছে তো ইয়াত কি লিখিব লাগিব আমি এই ভেলিউটোক এক্সিছ প্ৰিণ্ট কৰাবৰ কাৰণে এক্সিছ কৰিবৰ কাৰণে এতিয়া পঢ়ি আহিছিলোঁ আমি ধৰিব নাই পৰা ন ৰাজবীৰ অলপ হৈছিলে তোমাৰ Sir, star PTR হ'ব নেকি? ষ্টাৰ ptr1 ইয়াত ptr1 বুলি মই ভেৰিয়েবলটো বনাইছিলোঁ নহয় নামটো ষ্টাৰ ptr1 একদম ইজি ৱেত বুজাইছোঁ একদম ভালকৈ চবে কনচেনট্ৰেট দিছোঁ ptr1 ভেৰিয়েবলটোৱে যেতিয়া 3000 এড্ৰেছটো ষ্ট'ৰ কৰি আছে সি এই 3000 মেমৰি স্পেচটো ডাইৰেক্টলি পইণ্ট কৰি আছে নাই বাৰু এই ptr1 ভেৰিয়েবলটোৱে মানে এই ভেল নামৰ ভেৰিয়েবলৰ মেমৰি স্পেচটোক ptr1 যেতিয়া ইয়াৰ এড্ৰেছটো 3000টো ষ্ট'ৰ কৰি থৈ দিছে তেতিয়া এই মেমৰি স্পেচটো যোনটো 3000 এড্ৰেছ হয় ইয়াৰ ডাইৰেক্টলি পইণ্ট কৰি আছে নাই বাৰু sir. ইয়াক মই ৰিয়েল ৱৰ্ল্ডৰ এক্সাম্পল থ্ৰু দি আকৌ এবাৰ বুজাইছোঁ এইটো ভাবি লোৱা তুমি হয় এইটো ভাবি লোৱা তোমাৰ তোমাৰ ডোছৰ এড্ৰেছটো 3000 তোমাৰ ওচৰত কিবা তাৰপৰা 36 ৰুপিজ আছে তোমাৰ লগৰটোৰ ওচৰত জাষ্ট এনে এক্সাম্পল এটা ধৰিছোঁ 36 ৰুপিজ আছে তুমি তাৰপৰা 36 ৰুপিজ ল'বলৈ যাব লাগে
তাৰ ঘৰৰ এড্ৰেছটো মই গম পাওঁ তুমি হয় PTR1 যদি ডাইৰেক্টলি মই এড্ৰেছটো যদি গম পাওঁ যেতিয়া এই 36 ৰুপিজটো ল'বৰ কাৰণে মই ডাইৰেক্টলি যাব পাৰিম নে বাৰু যদি মই এই এড্ৰেছটো গম পাওঁ পাৰিম sir. সেইটোৱে হৈ গ'ল খালি আমি যদি PTR1 বুলি খালি যদি লিখি দিওঁ ষ্টাৰটো যদি নলগাওঁ তেতিয়া অকল এই এড্ৰেছটোহে প্ৰিণ্ট কৰি দেখাব এই 36 ভেলুটো প্ৰিণ্ট কৰি নেদেখায় যদি এই 36 ভেলুটো আমাৰ প্ৰিণ্ট কৰি দেখাব লাগে ইয়াত তেতিয়াহ'লে আমি ইয়াত আগত ষ্টাৰ লগাব লাগিব এতিয়া কোৱা কনচেপ্টটো ক্লিয়াৰ হ'ল নাই ভালকে কনচেপ্ট হ'ল নে চবৰে ক্লিয়াৰ হৈছে নে ৰাজদীপ হ'ল স্যাৰ Sir. অলিভিয়া অ'কে হংসুপ্ৰিয়া হৈছে নে Sir, হৈছে অলপ। অ'কে চ' ডাবল পইণ্টাৰ এতিয়া কি কৰে জানা তুমি ভাবি লোৱা তোমাৰ ওচৰত এড্ৰেছটো আছে ঠিক আছে তোমাৰ লগৰটোৰ এড্ৰেছটো আৰু এটা লগৰ আছে যোনটো হয় PTR2 PTR2টো ওচৰত এই ভেল নামৰ এড্ৰেছটো নাই 3000 এড্ৰেছটো নাই আৰু মানে ল'বও নোৱাৰে সি তেনেকুৱা টাইপকে ভাবি লোৱা কিবা কাজিয়া হৈ গ'ল ভেলৰ লগত সামথিং ভেৰিয়েবলটোৰ নাম কিবা থাকে এতিয়া খালি এই লগৰজন যোনজন তোমাৰ লগৰ হয় ভেলৰ লগৰ নহয় মানে PTR1ৰ লগৰ হয় তাৰ এড্ৰেছটো সি থ'ব পাৰে তো 4000 এতিয়া এই PTR2 লগৰটো যোনটো PTR1ৰ লগৰ হয় PTR2 মানুহটো তাৰ নিজৰ এটা এড্ৰেছ আছে সাপোজ 5000 এতিয়া সিন্স PTR2টোৱে PTR1ৰ এড্ৰেছটো ষ্ট'ৰ কৰি থৈ দিব তো PTR2টোৱে PTR1 ভেৰিয়েবলটোক পইণ্ট কৰি থৈ দিব নাই বাৰু যেনেকৈ ইয়াত পইণ্ট কৰি আছিলে PTR1এ ভেলক sir. অ'কে এতিয়া চোৱা কি হৈছে কথাটো এইটো আমাৰ কি আছিলে ডাবল ষ্টাৰ PTR2 এতিয়া এই PTR2ত আমি এড্ৰেছ ষ্ট'ৰ কৰিব লাগিব PTR1ৰ সেইকাৰণে এড্ৰেছ অফ PTR1 এতিয়া মই কি বিচাৰিছোঁ এতিয়া মানে PTR2টোৱে বিচাৰিছে সি এই ভেল বুলি ভেৰিয়েবলটোৰ লগত ভাল নহয় তাৰ লগত কাজিয়া আছে খালি PTR2টোক ইয়াৰ পৰা 36 ৰুপিজ ল'বলৈ আছে আৰু PTR1টোৱে ভেলটোৰ লগত ভেৰিয়েবলটোৰ লগত যাৰ 3000 এড্ৰেছ হয় তাৰ লগত ভাল তো সি কি কৰিব জানা PTR2ৱে ইনডাইৰেক্টলি এই ভেলুটো এক্সেছ কৰিব কেনেকৈ এক্সেছ কৰিব জাষ্ট যদি চি আউট আমি ডাবল ষ্টাৰ PTR2 যদি লিখি দিওঁ তেতিয়া কি হ'ব জানা এইটোক প্ৰথমতে মই যোনটো চাৰ্কল কৰিছোঁ ইয়ালে মন দিয়া
ষ্টাৰ PTR2টোৱে কি কৰিব ই 4000 এড্ৰেছটো লৈ থৈছে দেখিছানে বাৰু দেখিছানে বাৰু সবে sir. sir. এই 4000 মেমৰি স্পেচটোক PTR2টোৱে পইণ্ট কৰি থৈ দিছে তো ইয়ালৈকে আমাৰ কি প্ৰিণ্ট হ'ব ইয়ালৈকে 3000 ষ্টাৰ ইয়ালৈকে কথাটো গম পাইছা নাই মোক সবেই কোৱা ভালকে কোৱা সবেই কোৱা Paso. Sir. অ'কে অ'কে এতিয়া কি হ'ল এই 3000টো কাৰ এড্ৰেছ হয় 3000টো এই মেমৰি স্পেচৰ এড্ৰেছ হয়নে বাৰু য'ত 36 সোমাই আছে এই 3000টো বুজি পাইছা নাই কথাটো অংকুৰি বুজি পাইছা না অলিভিয়া কুকিল Sir, কি শুনি নেপালা নি নাপালো sir. অ'কে চোৱা ইয়াত যদি এই ষ্টাৰ PTR2 যদি আমি ধৰোঁ ষ্টাৰ PTR2 তুমি নিজে ভাবা আমি যেনেকৈ ষ্টাৰ যেতিয়া PTR পইণ্টাৰটোৱে যদি বেলেগ এটা ভেৰিয়েবলৰ 36 এনেকৈ ভেলটোক যদি পইণ্ট কৰি থাকিব সময়ত ই 3000 এড্ৰেছটো ইয়াৰ লৈ থৈ দিছিলে এইফালে পইণ্ট কৰি থৈ দিছিলে আৰু নিজৰ 4000 বুলি এড্ৰেছ এটা আছিলে ইয়াত যদি মই ষ্টাৰ PTR লিখি পিনে যদি চি আউট যদি লিখোঁ তেতিয়া আমাৰ 36টো প্ৰিণ্ট কৰি দেখাব নাই বাৰু Sir, দেখাব Sir. অ'কে sir. যদি এই ষ্টাৰটো মই আঁতৰাই দিওঁ অকল PTR বুলি লিখোঁ তেতিয়া মোক কি প্ৰিণ্ট কৰি দেখাব Sir, অকল add to 3000. অ'কে ভেৰি গুড এতিয়া এইটো কথা মই ইয়াতে এপ্লাই কৰিছোঁ চি আউট ডাবল ষ্টাৰ PTR2 এতিয়া মই এইটো ভাঙি পিনে দেখাইছোঁ দেই তোমাৰ লগত ভাঙি পিনে দেখাই আছোঁ PTR2 ভিতৰত কি সোমাই আছে অকল PTR2 ভিতৰত যদি চাওঁ 4000 সোমাই আছেনে বাৰু Sir. এতিয়া ইমেজিন কৰা ষ্টাৰ 4000 এইটো 4000 এটা ব্ৰেকেটৰ ভিতৰত লিখি দিলোঁ এইটো এটা ব্ৰেকেটৰ ভিতৰত এইটো এটা ব্ৰেকেটৰ ভিতৰত মই ভিতৰৰ পৰা ভাঙি গৈ আছোঁ দেই 4000টোৱে এই ব্লকটোক পইণ্ট কৰি আছে মানে 4000টো যে PTR2ত ষ্ট'ৰ হৈ আছে সেইটো এই PTR1 ব্লকৰ এড্ৰেছটো হয় এতিয়া এই 4000টো যদি ওপৰত মই ষ্টাৰ যদি লগাই দিওঁ তেতিয়া মোক কি প্ৰিণ্ট হ'ব Sir, 3000 ভিতৰত য়েছ ভেৰি গুড এইটো ধৰিব পাৰিলা না চবে Sir. অ'কে ভেৰি গুড অংকুৰি চ' তেনেকৈ কৰিয়ে যদি 3000টো ওপৰত আমি যদি ষ্টাৰ আৰু এটা যদি লগাই দিওঁ 3000টো আমাৰ ইয়াত
3000 ইয়াত পইণ্ট কৰি আছিলে এই মেমৰি স্পেচটো এতিয়া 3000ৰ ওপৰত যদি মই আৰু এটা ষ্টাৰ লগাই দিওঁ তেতিয়া মোক কি ওলাব ৰিজাল্টটো Sir, 36. ভেৰি গুড অংকুৰি তো এইটোৱে হৈ গ'ল ডাবল পইণ্টাৰৰ কামটো ডাবল পইণ্টাৰে বেলেগ এটা পইণ্টাৰৰ এড্ৰেছটো ষ্ট'ৰ কৰি থ'লে আৰু ইনডাইৰেক্টলি যোনটো ভেলুক আমি এক্সেছ কৰিব লাগিছিলে যেনেকৈ 36টো সেইটোক ইনডাইৰেক্টলি উইথ দ্য হেল্প অফ ক'ৰ পৰা গ'ল 4000ৰ পৰা হৈ পিনে গৈছে হয় নাই কোৱাচোন 4000টো কাৰ এড্ৰেছ আছিলে PTR 1ৰ এড্ৰেছ আছিলে নে বাৰু Sir. সেইটো থ্ৰু দি হৈ পিনাই গৈ পিনাই ভেললৈকে পালেগে আৰু ভেলৰ ভেলিউটো এক্সেছ কৰি দিলে চ' ইনডাইৰেক্টলি ডাবল পইণ্টাৰে যোনটো আমি ৰিকুৱায়াৰ্ড ভেলিউ আছিলে সেইটো এক্সেছ কৰি দিলে আই থিংক এতিয়া চবৰে এইটো ডাউট ক্লিয়াৰ হৈ যাব লাগে চবৰে এইটো ডাউট ক্লিয়াৰ আছেনে বাৰু হৈছেনে sir. অ'কে ভেৰি গুড sir. অ'কে মই ইয়াৰ কি কোনোবাই কিবা কৈছিলা নি বাৰু কিবা ডাউট আছে নি ৰাজবীৰ ডাউট ক্লিয়াৰ আছেনে ৰাজবীৰ অলিভিয়া sir. অ'কে অলিভিয়া Sir. অ'কে এতিয়া এইটো টপিক হৈ গ'ল আমাৰ এতিয়া আমাৰ আছিলে এৰে অফ পইণ্টাৰ্ছ নহয় একচুৱেলি পইণ্টাৰ টু এৰেজ সেই টপিকটো আছিলে এতিয়া মানে আমি একচুৱেলি আমি জানো এৰে এটা ভিতৰত ডাটাখিনি কেনেকৈ প্ৰিণ্ট কৰিব লাগে আমি জানো হয়নে বাৰু চবে জানা সেইটো sir. এতিয়া ছাপ'জ এইটো এটা এৰে হয় ইণ্টিজাৰ টাইপৰ এৰে য'ত মোৰ চাইজটো 5 হয় মানে মই 5টা ভেলিউ ষ্ট'ৰ কৰিব পাৰোঁ মই 10 to 50 লাগে ভেলিউ ষ্ট'ৰ কৰিলোঁ এতিয়া আমি যেতিয়া নৰ্মেল এক্সেছ কৰিছিলোঁ এই পইণ্টাৰটো বাই ইউজিং লুপ যেতিয়া এক্সেছ কৰিছিলোঁ গোটেইকেইটা ভেলিউ দেই এফালৰ পৰা আমি কি কৰিছিলোঁ I less than 5 I plus plus C out এৰে I এনেকৈ কৰি প্ৰিণ্ট কৰিছিলোঁ নে বাৰু sir. অ'কে চবে এনেকৈ কৰি প্ৰিণ্ট কৰিছিলোঁ চবে এইটোৰ লগত মোৰ লগত এগ্ৰী কৰিছানে sir. অ'কে এতিয়া ভাবি লোৱা যেনেকৈ আমি তাত পইণ্টাৰ এটা বনাইছিলোঁ মই ইয়াত এটা এনেকৈ পইণ্টাৰ এটা বনাই দিলোঁ দেই ইণ্ট ষ্টাৰ PTR বুলি আৰু মই বিচাৰিছোঁ কি মই প্ৰিণ্টিংটো PTR মানে এই ডাটাখিনি মই পইণ্টাৰ থ্ৰু দি এক্সেছ কৰোঁ ডাইৰেক্টলি এৰে নাম থ্ৰু দি নহয় কথাটো বুজি পাইছা মানে sir. এই পইণ্টাৰটোৱে যোনটো PTR পইণ্টাৰটো আছিলে PTRটোৱে এইটো ইয়াৰ এড্ৰেছ এতিয়া চোৱা এই গিটেটো ব্লক 10 20 30 40 50 এতিয়া ভালকৈ চোৱা দেই একদম ভালকৈ ছাপ'জ এই প্ৰথম চেলটোৰ এড্ৰেছটো হয় 2000 ইচ ইণ্টিজাৰৰ চাইজটো হয় 2 বাইটছৰ মানে ই ইয়াত 2 বাইটছৰ জেগা ল'ব
তেনেহ'লে ইয়াৰ নেক্সট নাম্বাৰটো এই যোনটো চেলটোৰ এড্ৰেছটো কি হ'ব কোনোবাই ক'ব পাৰিব নি যদি 2 বাইটছ লৈছে আৰু ইনিচিয়েল এড্ৰেছটো 2000 যদি হয় তো নেক্সট চেলৰ এড্ৰেছটো কি হ'ব 2001 2002 কথাটো বুজি পালা নাই স্যার 2 বাইট লৈছে সেইকাৰণে 2 বাইট লৈছে কাৰণে চবেই এই কথাটো বুজি পাইছা নাই sir. অ'কে চিমিলাৰলি এইটোৱে 2004 2006 2008 এতিয়া মই বিচাৰিছোঁ PTRত মই ফাৰ্ষ্ট এই ইনিচিয়েল এড্ৰেছটো যোনটো আছিলে ন 2000 সেইটোক ফাৰ্ষ্ট মই পইণ্ট কৰাওঁ যেতিয়া এইটো 10টো মোৰ প্ৰিণ্ট হৈ যাব তাৰপিছত ইয়াৰ পৰা মই এইটো PTRটো ৰিমুভ কৰি দিম আকৌ PTRৰ মেমৰি চেলটোৰ ভিতৰত মই 2002 ভৰাওঁ ইয়াক পইণ্ট কৰিব লাগি যাব আকৌ 20 প্ৰিণ্ট হৈ যাব আকৌ এইটো খালী হৈ যাব মই খালী থকাটো কাটি দিছোঁ আকৌ 2004 ষ্ট'ৰ হৈ যাব আকৌ ইয়াত পইণ্ট কৰিব ইয়াক প্ৰিণ্ট কৰি দিব আকৌ খালী কৰি দিব 2006 ইয়াক এক্সিছ কৰিব প্ৰিণ্ট কৰি দিব আকৌ 2008 যাব ইয়াক পইণ্ট কৰিব প্ৰিণ্ট কৰি দিব আৰু আকৌ খালী কৰি দিব চবে কথাটো গম পালাতো মই কেনেকৈ প্ৰিণ্টটো কৰিব বিচাৰিছোঁ কেনেকৈ প্ৰচেছটো Sir. sir. খালী কথাটো এতিয়া কি হৈছে এই গোটেই এৰেটোৰ ভিতৰত মোৰ ভেলিউখিনি এক্সিছ কৰিবৰ কাৰণে মোক প্ৰথমতে এই ইনিচিয়েল এড্ৰেছটো গম পাব লাগিব এবাৰ যদি মই এই ইনিচিয়েল চেলৰ এড্ৰেছটো যদি গম পাই যাওঁ নহয় তাৰপিছত মই ইজিলি এক্সিছ কৰিব পাৰিম সেইটো কাৰণে যদি আমি PTR ইকুৱেল টু যদি এৰে বুলি লিখি দিওঁ নহয় এই এৰেটো আছিলে কি এৰে নামটো এইটো আছিলে কি PTRটো পইণ্টাৰৰ নেমটো এইটো লাইন এইটো যেতিয়া আমি এছাইন কৰি দিম নহয় তেতিয়া কি হ'ব PTRৰ ভিতৰত এই 2000 এড্ৰেছটো ফাৰ্ষ্ট এছাইন হৈ যাব তাৰপিছত কি হ'ব তোমাৰ এতিয়া মোক কি বিচাৰিছোঁ এই 2000টো আপডেট হয় 2002 হওক আকৌ আপডেট হয় 2004 হওক মানে একচুৱেলি এতিয়াতো সেই তেনেকৈ কৈ আপডেট হৈ যাওক তো মই কি কৰিম মই লুপ এটা লগাম য'ত মই I0 I less than 5 I প্লাছ প্লাছ কৰিম আৰু Cout ষ্টাৰ PTR প্লাছ I লিখিম এইটোৱে কি হৈছে ইয়াৰ মই এতিয়া ডায়েগন'জ কৰি তোমাক বুজাম ফাৰ্ষ্ট PTRত আমাৰ কি আছিলে ভেলিউটো প্ৰথম ভেলিউটো এতিয়া মই প্ৰিণ্ট কৰি দেখাব লাগে দেই PTRত প্ৰথমতে 2000 সোমাই আছে 2000 Iত প্ৰথমতে ভেলিউটো কি থাকিব 0 থাকিবনে বাৰু একদম ফাৰ্ষ্টত যেতিয়া লুপটো ইটাৰেশ্যন ষ্টাৰ্ট হ'ব sir. 2000 প্লাছ 0
ওপৰত ষ্টাৰ আছে দেই ষ্টাৰটো পিছতকৈ মই সেইটো কৰিম 2000 প্লাছ 0 কি হ'ব 2000 আৰু ইয়াৰ ওপৰত ষ্টাৰ আছে তেতিয়া 2000 PTRটোৱে এতিয়া 2000ক পইণ্ট কৰি আছে আৰু ইয়াৰ ওপৰত যদি মই ষ্টাৰ দি দিওঁ তেতিয়া 10টো প্ৰিণ্ট হ'ব নাই বাৰু হ'ব ছাৰ য়েছ চবে এইটো কথা বুজি পালানে বাৰু অলিভিয়া বুজি পাইছানে স্যাৰ কি পাইছো ক'লে ছাৰ অ'কে কোনে ক'লা কোনে বুজি নাই পোৱা স্যাৰ মই কোন কোনে কৈছা স্যাৰ মই অংকুৰী অঁ মানে ৰ'বা 1 মিনিটতকৈ লেছ আছে তোমালোকে আকৌ এবাৰ জইন কৰিবাহিনি মই এইটো লাষ্ট টপিক আছে বুজাবলৈ হা ছেইম লিংক দেই স্যাৰ ছাৰ অ'কে অ'কে ৰাগিনী বোলে অংকুৰী শুনিছানে স্যাৰ অ'কে এতিয়া শুনা ভালকৈ চোৱা মই আকৌ এবাৰ বুজাইছোঁ এইটো গোটেইটো এৰেটো আছিলে 10 20 30 40 50 এড্ৰেছ কেইটা আছিলে 2000 2002 2003 2004 2005 মই ইয়াত বেলেগ এড্ৰেছ লৈ ল'লোঁ ৰ'বা সেইটোৱেই মই কি কৰি ল'লোঁ 2004 2006 2008 অঁ তাৰপিছত মই PTR ইকুৱেল টু যেতিয়া এৰে বুলি লিখিলোঁ তেতিয়া মই তোমাক কি ক'লোঁ কি ইনিচিয়েল ষ্টেজত PTRে 2000টোক পইণ্ট কৰি থৈ দিছে ইয়ালৈকে বুজি পাইছা অংকুৰী স্যাৰ অ'কে এতিয়া মই বিচাৰিছোঁ কি PTR থ্ৰুদি এই পইণ্টাৰটো থ্ৰুদি মই এই গোটেই ভেলিউজখিনি এক্সেছ কৰোঁ আৰু প্ৰিণ্ট কৰোঁ মই সেইটো কাৰণে কি কৰিলোঁ এই গোটেই এৰেটোত থকা ডাটাখিনি এক্সেছ কৰিবৰ কাৰণে আৰু প্ৰিণ্ট কৰিবৰ কাৰণে মই লুপ এটা চলালোঁ সেই লুপটোত মই এইটো এটা এক্সপ্ৰেশ্যন এটা লিখিলোঁ এই এক্সপ্ৰেশ্যনটো এতিয়া কেনেকৈ কাম কৰিছে সেইটো ভালকৈ চোৱা ষ্টাৰ PTR প্লাছ I প্ৰথমতে এই ষ্টাৰটোত মন নিদিবা PTRত এতিয়া প্ৰেজেণ্ট কি ষ্ট'ৰ হৈ আছে 2000 আৰু যেতিয়া লুপটো I যেতিয়া ইটাৰেশ্যন হৈছে Iৰ যেতিয়া এই লুপটো যেতিয়া ষ্টাৰ্ট হৈছে তেতিয়া Iটো ভেল্যু কি হৈ আছে 0
0 এতিয়া 2000 প্লাস 0 তো আমাৰ কি হ'ব 2000 হ'ব sir. এতিয়া যদি এই 2000 এড্ৰেছটো ওপৰত যদি মই ষ্টাৰ লগাই দিওঁ তেতিয়া এই 2000 এড্ৰেছত থকা যোনটো ভেলিউ আছে কি ভেলিউ আছে আমাৰ 2000 এড্ৰেছটোত Sir, 10. 10 তো কি হৈ যাব 10 আমাৰ প্ৰিণ্ট হৈ যাব কথাটো গম পালা Sir. এতিয়া ক্লিয়াৰ হ'ল নে Sir, whole. ওকে ইয়ালৈকে সবৰে ক্লিয়াৰ হৈছে না মোক সবে কোৱা সবে ফিডবেকটো দিয়া সবে ফিডবেকটো দিয়া সবৰ মই হেতু পালেহে গম পাম ক্লিয়াৰ হৈছে নে নাই হোৱা ৰাজবীৰ ৰাজদীপ অলিভিয়া ৰাগিনী sir. ত্ৰিদিশা Sir. ওকে Sir. ঠিক আছে ওকে ঠিক আছে এতিয়া চোৱা এতিয়া আমাৰ নেক্সট ভেলিউটো ক'ত আছে 2002 ত আছে হয়নে বাৰু 2002 এড্ৰেছটোত মোৰ 20 আছে হয়নে বাৰু Sir, hi. Sir. চ' এতিয়া তোমাৰ মানে কি হ'ব বস্তুটো কি ৰ'বা হা এক মিনিট ৰ'বা ইয়াত মোৰ 2000 আছিলে 2002 গ'ল 2 + 2 4 4 + 2 6 8 তো একচুৱেলি এতিয়া কি হ'ব আমাৰ আইটো যে নেক্সট এড্ৰেছটোলৈ চিন্স ইণ্টিজাৰৰ চাইজটো এটা ইণ্টিজাৰৰ চাইজ মোৰ কি হয় 2 বাইটছৰ হয় ই ল'লে 2 বাইটছ যদি ই এটা জেগাত 2 বাইটছৰ যদি লয় মানে 0 to 2 ছাপ'জ ধৰি লৈছোঁ নেক্সটটোও মোৰ 2 বাইটছৰ ল'ব চ' ইয়াৰ 2 + 2 4 চ' ডিফাৰেঞ্চটো আমাৰ ইয়াত 2কে গৈছে হয়নে বাৰু Hi, sir. যদি ইয়াত আমি আই প্লাছ প্লাছ ঠিকে আছে বাৰু আই প্লাছ প্লাছটো তেনেকৈ ইণ্টাৰনেলি কাম কৰিব বাট এতিয়া ছেইম পি টি আৰ প্লাছ আইটো জেগাত প্ৰথমতে মোৰ 2000 প্লাছ 0 হৈছিলে যদি 2000 প্লাছ নেক্সট 2 যদি হয় তেতিয়া মোৰ ইয়াত খালি মই তেতিয়া কি কৰিব লাগিব জানা আই প্লাছ প্লাছ দিব নালাগিব আমি যদি 2 বাইটছৰ স্পেচে যদি গৈছে তে আই প্লাছ ইকুৱেল টু 2 দিব লাগিব মানে ডিফাৰেঞ্চ ইজ 2 তো দুটা ষ্টেপ লৈ গৈছে হয়নে বাৰু মেমৰি স্পেচটো Sir. এইটো চবে বুজি পাইছা নাই বাৰু Sir. sir. তো আই ভেলিউটো আমাৰ 2 হ'ব নেক্সট আপডেশ্যনত চ' 2002 হৈ যাব নেক্সট এড্ৰেছটো 2002 হয় আমাৰ নেক্সট এড্ৰেছটো 2002ত কি সোমাই আছে 20 Sir, 20. 20টো প্ৰিণ্ট কৰিবৰ কাৰণে তাৰ ওপৰত আমি ষ্টাৰ লিখি দিম আৰু ষ্টাৰ লিখি দিয়াৰ লগে লগে আমাৰ 20 প্ৰিণ্ট হৈ যাব তেতিয়া আমি এইটো বস্তু যে কি কৈছোঁ জানা ইয়াত আমি আই লেছ দেন 5 লিখিব নোৱাৰোঁ আমি ইয়াত আমি এটা বেলেগ এটা অপাৰেটৰ ইউজ কৰিব লাগিব মই তোমাক দেখাইছোঁ ৰ'বা এক মিনিট ৰ'বা দেই মই তোমাক দেখাই আছোঁ ৰ'বা মই নতুন শ্বেয়াৰ কৰিব লাগিব এক মিনিট ৰ'বা
এই স্ক্ৰীনখন দেখিছা নহয় খালী য'ত আছে sir. sir. অ'কে এতিয়া তোমালোকৰ কি হৈছে কি এটা অপাৰেটৰ এটা আছে C++ত সাইজ অফ বুলি দেই এতিয়া আমাৰ এই গিটে লেন্থটো 10 20 30 40 50 আছে এড্ৰেছটো 2000 2002 2004 2006 2008 এই গিটে এৰেটো নাম হয় এৰে বুলি এনেকে আমি ARR বুলি লিখি থৈছো এই গিটে এৰেটো নাম এতিয়া এই সাইজ অফ যদি আমি এৰে লিখি দিও নহয় তেতিয়া এই এৰে গিটে সাইজটো আমাৰ কিমান হয় হেতু আমি গম পাই মানে এটোৱে 2 বাইটস লৈছে এ সেলটোৱে 2 বাইটস লৈছে এ সেলটোৱে 2 বাইটস এ সেলটোৱে 2 বাইটস এ সেলটোৱে 2 বাইটস এটা সেল যদি 2 বাইটস তেনেকৈ কৈ আমি 5টা সেল আছে তো টোটাল সাইজ কিমান হৈ গ'ল 10 হৈ গ'ল নাই বাৰু Sir. ওকে তো সাইজ অফ এৰে আমাৰ যদি আমি লিখো তেতিয়া আমাক 10 বুলি দেখাব ইন দিস পার্টিকুলার কেস এইটো এৰে কাৰণে এতিয়া আমি যদি ইয়াৰ গিটে লেন্থটো লাগে এই এৰে লেন্থটো তেতিয়া আমি কি কৰিম সাইজ অফ ডিভাইডেড বাই সাইজ অফ এৰে 0 মানে এৰে যোনটো 0 ইনডেক্সৰ এলিমেন্টটো যোনটো হ'ব তাৰ সাইজটো লম এটো স্টেটমেন্টটো বুজি পাইছা নহয় এৰে 0 ইনডেক্স পজিশনটো লিখিছো এটো এই ভিতৰ এক্সপ্ৰেছনটো ৰাজদীপ বুজি পাইছা মানে আমি যে sir. এৰে এতিয়া চোৱা যদি আমি এটো ইনডেক্স পজিশন কেটা 0 1 2 3 4 বুলি আমি লিখো নাই সাবস্ক্ৰিপ্ট কেটা ইনডেক্স পজিশন কেটা Sir. যদি মই এৰে অফ 1 লিখো তেতিয়া এটো কি বুজাইছে 20 বুজাইছে নাই Sir. সো এতিয়া এৰে অফ 0 টো আমাৰ 10 হুমাই আছে 10 টো আমাৰ ইন্টিজাৰ কিমান বাইটছৰ হয় 2 বাইটছৰ হয় না বাৰু Sir. এতিয়া হয়, sir. যদি 10 ডিভাইডেড বাই 2 যদি কৰো তেতিয়া আমাৰ লেন্থ অফ দা এৰে ওলাই গল নাই 5 হয় নাই বাৰু লেন্থ অফ দা এৰে Sir. সো হেতু কথাই হল এতিয়া যদি আমি এটা লুপ এটা চলাও for I is equal to 0 I less than এটো লিখো যদি size of array by size of array 0 I plus plus আৰু C আউটত যদি মই star ptr plus I যদি লিখি দিও তেতিয়া কি হ'ব এই I টো আমাৰ ইনডেক্স পজিশন ওয়াইজ যাব তেতিয়া আমাৰ প্লাস ইকুয়াল টু 2 নকইলেও হ'ব 1 1 পজিশন ইনক্রিমেন্ট হৈ গলে আমাৰ এই গিটে ভ্যালু কেটা এক্সিস হৈ যাব কথাটো গম পালা Sir. ৰাজবীৰ বুজি পাইছানে Sir, বুজি পাইছো ওকে
চ' এইটোৱে গোটেই কাহিনীটো আছিলে পইণ্টাৰ টু এৰেজ মানে পইণ্টাৰ থ্ৰু দি যদি আমি এৰেটো প্ৰিণ্ট কৰিব বিচাৰিছোঁ তেতিয়াহ'লে আমাৰ গোটেই কামটো কেনেকৈ হ'ব কাবাৰ হ'লেও কিবাও ডাউট আছে নি ডাবল পইণ্টাৰ আৰু পইণ্টাৰ টু এৰে ক্ষেত্ৰত কাবাৰো কিবা হ'লেও ডাউট ত্ৰিদিশা অলিভিয়া ৰাগিনী ৰাজবীৰ ৰাজদীপ ৰশ্মিতা নাই স্যাৰ অ'কে অলিভিয়া নাই ছাৰ নাই ন নাই ছাৰ ঠিক আছে মই ইয়াৰ প্ৰগ্ৰামকেইটা মই লিখি থৈ দিছোঁ সেইখিনি মই প্ৰগ্ৰামকেইটা তোমালোকক মই দি দিম বাকী তোমালোকে প্ৰগ্ৰামটো নিজেও কৰি চাবা আৰু ইয়াৰ ৰিলেটেড আমি কুৱেশ্যনছ কৰিম লাষ্টত এই চেপ্টাৰটো এতিয়া শেষেই হ'ল আৰু ষ্ট্ৰাকচাৰটো তোমালোকক মই পঢ়াই থৈছোঁ আৰু এৰে অফ ষ্ট্ৰাকচাৰটো এইখিনি হৈ গ'ল লাষ্ট এটা টপিক বাকী আছে ৰিকাৰ্ছনৰ দেই ৰিকাৰ্ছন অলপ টাফ টপিক হয় অলপ শ্লাইড ইমান টাফ টপিক নহয় বাৰু খালি ৰিকাৰ্ছন জনাটো ইম্পৰ্টেণ্ট তো কালি ক্লাছটোত আমি ৰিকাৰ্ছন পঢ়িম তাৰপিছত আকৌ আমি মেথড অভাৰলোডিং যোনখিনি এইখিনি পঢ়া হৈ গৈছিলে আমাৰ তাৰপৰা আকৌ আমি কণ্টিনিউ কৰিম তাত আকৌ মই ক্লাছেছ এণ্ড অবজেক্ট লৈ পিনে আকৌ বুজাম বাৰু ক্লাছ আৰু অবজেক্ট লৈ প্ৰগ্ৰাম লিখিবলৈ তো তোমালোকে এনে প্ৰগ্ৰামিং অলপ হ'লেও প্ৰেক্টিছ কৰি আছা নাই ঘৰত সঁচা কথা ক'বা দেই মোক সঁচা কথা ক'বা একো নাই মই বেয়া নাপাওঁ সঁচা কথা ক'বা লিখি পিনাই হ'লেও নাই কৰা স্যাৰ অঁ মানে একেবাৰে কৰা নাই নাই স্যাৰ অ'কে তো প্ৰেক্টিছ কৰিবা মই সেইটোৱে ক'বলৈ গৈছোঁ প্ৰেক্টিছ কৰিবা শুনিছা ৰাজদীপ বহুত সময় দিব নালাগে ৰেগুলাৰ অকল তুমি 1 আৱাৰমান যদিও সময় দিয়া ছাফিচিয়েণ্ট হয় যোনখিনি পঢ়াইছোঁ সেইখিনি লৈ যদি প্ৰগ্ৰামিং প্ৰেক্টিছ কৰা ছাফিচিয়েণ্ট হয় মই কুৱেশ্যনো দিম এতিয়া আৰু কিছুমান মই তোমালোকৰ কোডিং প্ৰেক্টিছ কৰিবৰ কাৰণে কিছুমান মই সেইটো কুৱেশ্যনছো দিম আৰু এতিয়া চিন্স তোমালোকৰ অলপ ষ্ট্ৰং হৈছে বেচিক্সখিনিও আগতকৈ ষ্ট্ৰং হ'ল নাই বাৰু বেচিক্সখিনি তোমালোকে কোৱাচোন আগতকৈ নলেজটো অঁ ছাৰ হ'ল অ'কে চবেই কোৱাচোন ত্ৰিদিশা ৰশ্মিতা ৰাজবীৰৰ আৰু অকণমান ষ্ট্ৰং হ'ল নাই বাৰু স্যাৰ হ'ল অ'কে তো এইখিনি প্ৰগ্ৰামিংখিনি আমাৰ হয় আগতকৈ হৈছেনে বাৰু অলিভিয়া এতিয়া অফলাইনে হৈ গ'ল ঠিক আছে দিয়া তেনেহ'লে আমি কালি ক্লাছটোত ৰিকাৰ্ছন পঢ়িম ৰিকাৰ্ছনৰ কাৰণে তোমালোকৰ ফাংচনৰ কনচেপ্টটো ভালকৈ ক্লিয়াৰ হ'ব লাগিব তোমালোকে এবাৰ ফাংচন কেনেকৈ আমি বনাইছিলোঁ ফাংচন কেনেকৈ কাম কৰে সেইখিনি বস্তু মই যোনখিনি পঢ়াইছিলোঁ সেইখিনি এবাৰ চাবা শ্লাইডত আৰু বুকতো আছে বুকৰ পৰাও এবাৰ চাবা সেইখিনি বস্তু এবাৰ তোমাৰ আজিৰ কাৰণে ৰিভাইজ কৰি ল'বা কালি ৰিকাৰ্ছন কনচেপ্টটো বুজিবৰ কাৰণে তাত আমি ৰিকাৰ্ছনটো বুজাবৰ কাৰণে মই নেচাৰেল নাম্বাৰ হাউ টু ফাইণ্ড দ্য nth নেচাৰেল নাম্বাৰ প্ৰগ্ৰাম এটা বনাম সেইটো থ্ৰু দি ৰিকাৰ্ছনটো বুজাম আৰু সেইটো লুপৰ থ্ৰু দিও কেনেকৈ কৰে সেইটো বস্তু আমি আগতে কৰি থৈছোঁ তেতিয়াও আৰু এবাৰ দেখাম আৰু ফেক্টৰিয়েল অফ এ নাম্বাৰ যোনটো আমি ৰিকাৰ্চিভলিও কৰিব পাৰোঁ আৰু লুপ ইউজ কৰিতো আমি কৰিয়ে আছিলোঁ যোনটো ইটাৰেটিভ ৱে বুলি কয় ইটাৰেটিভ ৱে দিও কৰিব পাৰোঁ দুইটাই কম্পেৰিজন কৰি দেখাম ঠিক আছে অঁ ছাৰ অ'কে খালি এটাই কথা তোমালোকে নিজে প্ৰেক্টিছ কৰিব লাগিব আৰু সেইটোৱে ঠিক আছে তেনেহ'লে আমি কালি ক্লাছটোত লগ পাম ঠিক আছে মই এই ৰেকৰ্ডিংটো আপলোড কৰি দিম ঠিক আছে অঁ ছাৰ অ'কে ঠিক আছে দিয়া অ'কে চবে ভালকৈ থাকা
বাই 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 স্যার বাই